হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে জ্ঞানচেল চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজিৰ এইটো নেম অফ প্লেগ্ৰাউণ্ডৰ পাৰ্ট 2 ভিডিঅ' হয়। আমি পাৰ্ট 1 ভিডিঅ'টোত প্লেগ্ৰাউণ্ডৰ নেম কিছুমান আলোচনা কৰি আহিছোঁ আৰু আজিৰ এই পাৰ্ট 2 ভিডিঅ'টোতো আমি কিছুমান প্লেগ্ৰাউণ্ডৰ নাম আলোচনা কৰিম। যেনেকৈ এই ডায়েগ্ৰামখনত আপোনালোকে দেখিছে, ইয়াতে এথলেটিক খেলি আছে আৰু এই এথলেটিক খেলা যিখন খেলপথাৰ থাকিব, প্লেগ্ৰাউণ্ড থাকিব, এই প্লেগ্ৰাউণ্ডখনৰ নাম কি? এইবিলাক খুব দৰকাৰী কুৱেশ্যন হয়, যদিও সৰু সৰু যেন লাগে। এই পাৰ্ট 2 ভিডিঅ'টোতে আমি নেম অফ প্লেগ্ৰাউণ্ডৰ মানে যিখিনি প্লেগ্ৰাউণ্ডৰ নেম আপোনালোকে মনত ৰাখিব লাগে, এই পাৰ্ট 2 ভিডিঅ'টোতে আমি সমাপ্ত কৰিম। বেছি নাই, ইয়াতো 10-11টামান প্লেগ্ৰাউণ্ডৰ নাম আছে। আগৰ ভিডিঅ'টোতো আমি কেইটামান আলোচনা কৰি আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো মনোযোগেৰে চাব আৰু পাৰ্ট 1 ভিডিঅ'টো যদি চোৱা নাই, তেতিয়াহ'লে প্লেলিষ্টত বা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, তাত গৈ আপোনালোকে পাৰ্ট 1 ভিডিঅ'টো চাব পাৰিব। আহক এতিয়া আমি প্লেগ্ৰাউণ্ডবোৰৰ নামবোৰ চাই লওঁ। ইয়াতে স্পৰ্টছ, ইয়াতে খেলৰ নামটো দিয়া আছে আৰু ইয়াতে আছে নেম অফ প্লেগ্ৰাউণ্ড, খেলপথাৰখনৰ নাম ইয়াতে দিয়া আছে। ইয়াতে খেলটো হ'ল ফুটবল আৰু হকী খেলৰ কথা কৈছে। ফুটবল আৰু হকী খেল। এই যে ফুটবল খেলা হয়, এই যিখন প্লেগ্ৰাউণ্ড আছে, এই প্লেগ্ৰাউণ্ডখনৰ নাম কি? এই প্লেগ্ৰাউণ্ডখনৰ নাম হ'ল ফিল্ড। আৰু ইয়াতে হকী খেলি আছে আৰু এই প্লেগ্ৰাউণ্ডখনৰ নামো ফিল্ড। তাৰমানে ফুটবল আৰু হকীৰ বাবে যিখন প্লেগ্ৰাউণ্ড থাকিব, সেই প্লেগ্ৰাউণ্ডখনৰ নাম হ'ব ফিল্ড। নেক্সটটো চাব, ইয়াতে কেৰাটে দিছে, কেৰাটে। ইয়াতে কেৰাটে খেলা হয় আৰু এই প্লেগ্ৰাউণ্ডখনৰ নাম হ'ব মেট। কেৰাটে ক'ত খেলা হয়? মেটৰ ওপৰত খেলা হয়। তাৰ পিছৰটো চাব, টাইকোৱাণ্ডো। টাইকোৱাণ্ডো ক'ত খেলা হয়? এইখন হ'ল প্লেগ্ৰাউণ্ড, এই প্লেগ্ৰাউণ্ডখনৰ নাম হ'ল মেট। তাৰমানে টাইকোৱাণ্ডো মেটৰ ওপৰত খেলা হয়। তাৰ পিছৰটো চাব, ইয়াতে দিছে জুডো। জুডো খেলা প্লেগ্ৰাউণ্ডখনৰ নাম কি? এইখন প্লেগ্ৰাউণ্ড, এই প্লেগ্ৰাউণ্ডখনৰ নাম হ'ল মেট। তাৰ পিছৰটো চাব, ছুইমিং। ছুইমিং এটা খেলা হয় আৰু ছুইমিং খেলা প্লেগ্ৰাউণ্ডখনৰ নাম হ'ল পুল। ছুইমিং পুল বুলি আমি সকলোৱে জানো। ছুইমিং য'ত কৰা হয়, সেই প্লেগ্ৰাউণ্ডখনৰ নাম হ'ল পুল। এইটো হ'ল পুল। তাৰ পিছৰটো চাব, এথলেটিক্স, দৌৰ। এই এথলেটিক্স ক'ত খেলা হয়? প্লেগ্ৰাউণ্ডখনৰ নাম কি হ'ব? এই প্লেগ্ৰাউণ্ডখনৰ নাম হ'ল ট্ৰেক। এথলেটিক্স ট্ৰেক। তাৰ পিছৰটো চাব, চাইক্লিং। চাইক্লিং ক'ত খেলা হয়? প্লেগ্ৰাউণ্ডখনৰ নাম হ'ল, এই হ'ল প্লেগ্ৰাউণ্ড, নাম হ'ল ভেল'ড্ৰম। তাৰ পিছৰটো চাব, ভলীবল। প্লেগ্ৰাউণ্ড নেম, এইখন হ'ল প্লেগ্ৰাউণ্ড আৰু এইখনৰ নাম হ'ল কোৰ্ট। ভলীবল কোৰ্ট। তাৰ পিছৰটো চাব, হেণ্ডবল। প্লেগ্ৰাউণ্ড নেম, এইখন প্লেগ্ৰাউণ্ড, এইখনৰ নাম হ'ল কোৰ্ট। ভলীবলতো কোৰ্ট, হেণ্ডবলতো কোৰ্ট। তাৰ পিছৰটো চাব, স্কোৱাছ। ইয়াতে স্কোৱাছ খেলা হয়, এই প্লেগ্ৰাউণ্ডখনৰ নাম হ'ল কোৰ্ট। তাৰ পিছৰটো চাব, বাস্কেটবল। বাস্কেটবল খেলা প্লেগ্ৰাউণ্ড এইখন, এই প্লেগ্ৰাউণ্ডখনৰ নামো হ'ল কোৰ্ট। বাস্কেটবল কোৰ্ট। চ' ফ্ৰেণ্ডছ, আমি পাৰ্ট 1 আৰু পাৰ্ট 2 এই দুটা ভিডিঅ'তে প্লেগ্ৰাউণ্ডৰ নামবোৰ আলোচনা কৰিলোঁ। এই প্লেগ্ৰাউণ্ডৰ নামবোৰ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। যদিও সৰু সৰু যেন লাগে, খুব দৰকাৰী হয় এই কুৱেশ্যনবোৰ আৰু সহজ মনত ৰাখিবলৈ, যিহেতুকে সকলোৱে খেল খেলি ভাল পায়। গতিকে প্লেগ্ৰাউণ্ডবোৰৰ নামবোৰো মনত ৰাখিবলৈ সহজ। চ' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আমি নেক্সট ভিডিঅ'ত ষ্টেটিক জিকেৰ বেলেগ এটা টপিকৰ ওপৰত কিছুমান কুৱেশ্যন আলোচনা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।